হয়তো ই হ'ব পাৰে এটা বৃহৎ সকাহ আমাৰ জনসাধাৰণৰ বাবে যদি ভাৰত চৰকাৰে তাৎক্ষণিকভাৱে পদক্ষেপবোৰ গ্ৰহণ কৰে এই বিষয়বস্তুটোৰ ওপৰত গুৰুত্ব দি তেল আহি আছে কিন্তু তেলৰ যোগান যাতে কম নহয় তাৰ ওপৰত যাতে ভাৰত চৰকাৰে গুৰুত্ব দিয়ে কাৰণ ইতিমধ্যে আমি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ দৰে অসমতো তেল ডিপুবোৰত বৃহৎ ভিৰ দেখিবলৈ পাইছো আৰু কোনোবা পেট্ৰল ডিপুত নাইৰাৰ দৰে কোনোবা ব্যক্তিগত কোম্পানীয়ে তেলৰ দাম বঢ়াই দিয়া বুলি খবৰ আহিছে আৰু তাৰ মাজতে কিন্তু ইৰানৰ পৰা তেলবোৰ আহিও আছে তেওঁলোকে সাপ্লাই কম বুলি কৈছে ভাৰত চৰকাৰে কৈছে পেট্ৰলৰ বা ডিজেলৰ দাম বৃদ্ধি নহয় কিন্তু নাইৰা নামৰ এটা কোম্পানীয়ে মাত্ৰ দাম বঢ়াই দিছে যেটো যোৰহাটত আছে কিছু সময়ৰ পূৰ্বে আমি বুলেটিনত যোৰহাটৰ পৰা পোনপটীয়া এখন প্ৰচাৰ দেখুৱাইছিলো নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল হকাহ ভৰা খবৰটো প্ৰথমে দি লৈছো তাৰ পিছত অন্য প্ৰসংগবোৰ আমি আলোচনা কৰিম হকাহ এইটোৱেই যে এতিয়া আমাৰ হাতত যেটো তথ্য আহিছে যে ইৰানে ভাৰত সহ কেইবাখনো বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা দেশৰ জাহাজৰ বাবে কৌশলগত গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী যাক ইংৰাজী ষ্ট্ৰেইট অফ হৰমুজ বুলি কোৱা হয় হেতু মুকলি কৰি দিছে এয়া ভাৰতীয় এখন জাহাজ এই হৰমুজ প্ৰণালীয়েদি আহি আছে আৰু ইৰানে পুনৰবাৰ কৈছে যে আমি ভাৰতীয় জাহাজ আৰু আমাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কত থকা দেশবোৰৰ বাবে তেওঁলোকৰ জাহাজ বিশেষকৈ ইন্ধন সৰবৰাহ কৰা জাহাজ য'ত পেট্ৰল ডিজেল বা বিভিন্ন গ্যাস এলপিজি গ্যাস এইবোৰ সৰবৰাহ কৰা হয় সেই জাহাজবোৰ আমি আহিবলৈ অনুমতি দি দিছো মানে ভাৰতীয় জাহাজ হুকলমে সেই পথেদি আহি আছে তেনেহলে তো সাপ্লাই বা যোগান বন্ধ হ'বতো নালাগে আৰু যদি যোগান বন্ধ নহয় তেনেহলে পেট্ৰল ডিজেলৰ দামো বাঢ়িব নালাগে নাটনিও হ'ব নালাগে কিন্তু তাৰ পাছতো একাংশই যি কাম কৰি আছে সেই বিষয়টো আমি প্ৰশ্ন হিচাপে উত্থাপন কৰিম বাৰু কিন্তু গোটেই কথাখিনি প্ৰথমে বুজাই লৈছো যে বন্ধুত্বপূৰ্ণ দেশসমূহৰ বাবে অনুমতি ইৰানৰ বৈদেশিক মন্ত্ৰালয়ে জনাইছে এই কথা আনুষ্ঠানিকভাৱে যে ভাৰত চীন ৰাছিয়া ইৰাক আৰু পাকিস্তানৰ দৰে ইৰানৰ সৈতে যিবোৰ দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে সেই দেশসমূহৰ জাহাজসমূহক এই পথেৰে মানে হৰমুজ প্ৰণালীয়েদি যাতায়াত কৰাৰ অনুমতি দি দিয়া হৈছে আনুষ্ঠানিকভাৱে দি দিয়া বুলি তেওঁলোকে সদৰি কৰিছে সেইটো আমাৰ বাবে এটা বৃহৎ সকাহ কাৰণ তেতিয়া তেলৰ যোগান বা পৰিবহণ বা সৰবৰাহ ৰৈ নাযায় আহি থাকিব নিৰন্তৰ গতিত ৰাষ্ট্ৰসংঘয়ো আহ্বান জনাইছিল ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টনিও গুটেৰেছে এই প্ৰণালীটো পুনৰ মুকলি কৰিবলৈ আহ্বান জনোৱাৰ পাছতে ইৰানে এই সিদ্ধান্ত গ্ৰহণ কৰিছে দীৰ্ঘদিন ধৰি এই পথটো বন্ধ হৈ থকাৰ ফলত বিশ্বজুৰি তেল গেছ আৰু সাৰৰ যোগানত বাধাৰ সৃষ্টি হৈছিল আৰু বিশ্ব অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিছিল এতিয়া চৰ্ত সাপেক্ষে যেহেতু যাতায়াতৰ বাবে অনুমতি দিয়া হৈছে ইৰানৰ মতে যিবোৰ জাহাজ কোনো শত্ৰুতামূলক কাৰ্যকলাপৰ সৈতে জড়িত নহয় আৰু যিবোৰে ইৰানৰ বিৰুদ্ধে কোনো আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰা নাই সেইবোৰকে নিৰাপদ যাতায়াতৰ সুবিধা দিয়া হ'ব অৱশ্যে এই যাতায়াতৰ বাবে ইৰানৰ বিষয়ৰ সৈতে আগতীয়াকৈ সমন্বয় ৰখাটো বাধ্যতামূলক কৰা হৈছে মানে ভাৰতীয় জাহাজবোৰ আহিব পাৰিব কিন্তু ইৰানৰ যি বিষয় এই বিষয়বোৰ চাই হৰমুজ প্ৰণালীত তেওঁলোকৰ সৈতে সমন্বয় বৰ্তাই ৰাখিব লাগিব অৱশ্যে ভাৰতে সেই সমন্বয়টো বৰ্তাই ৰাখিছে আৰু ইতিমধ্যে ইয়াৰ পূৰ্বেও এই আনুষ্ঠানিক নিৰ্দেশনাটোৰ পূৰ্বেও ভাৰতে বিশেষকৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ইৰানৰ ৰাষ্ট্ৰপতিৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হৈ বহুকেইখন ভাৰতীয় জাহাজক হৰমুজ প্ৰণালীয়েদি আহিবলৈ সুবিধা কৰি দিছিল আৰু সেই জাহাজবোৰ ইতিমধ্যে আহি ভাৰতত পাইছিলহি ভাৰতৰ বন্দৰত লাগিছিলহি আৰু তাৰ পৰা যিবোৰ পৰ্যাপ্ত পৰিমাণৰ তেল আছে সেইবোৰ সংগ্ৰহ কৰা হৈ গৈছিলে এতিয়া আৰু অধিক জাহাজ আহিব পাৰিব হৰমুজ প্ৰণালীয়েদি তেওঁলোকক আৰু ৰখোৱা নহ'ব মাত্ৰ সমন্বয়টো ভালদৰে বৰ্তি থাকিলে হ'ল কাৰণ ভাৰতে ইৰানৰ বিৰুদ্ধে কোনো শত্ৰুতাপূৰ্ণ আচৰণ কৰা নাই বা আক্ৰমণ কৰা নাই আমেৰিকা আৰু ইজৰাইলৰ বাবেহে নিষেধাজ্ঞা বুলি সদৰি কৰা হৈছে ইৰানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে এই পথটো আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ সৈতে জড়িত জাহাজসমূহৰ বাবেহে বন্ধ থাকিব তেওঁ এই যুদ্ধ সমাপ্ত কৰিবলৈ আমেৰিকা আৰু ইজৰাইলক আহ্বান জনায় ভাৰতৰ বাবে ইয়াৰ গুৰুত্ব কি ভাৰতৰ বাবে এইটো এটা ডাঙৰ কথা কাৰণ ভাৰতত ইয়াৰ খাৰুৱা তেল আৰু এলপিজিৰ এটা বুজন অংশ এই পথেৰে আমদানি কৰে সেইটো এটা আশাপ্ৰদ খবৰ যে ভাৰতৰ জাহাজবোৰক আহিবলৈ দিছে কিন্তু তাৰ পাছত কিয় নাটনিৰ এই খবৰটো ওলাইছে কিয় ওলাই আছে নাটনিৰ এই খবৰটো কিয় ওলাই আছে এই বিষয়টো যে হঠাৎ 5 দিনৰ পাছত তেল বন্ধ হৈ যাব বা নোহোৱা হৈ যাব স্বাভাৱিকতে সেইবোৰ আশংকাৰ কোনো কাৰণ নাই উৰা বাতৰিত ভুল নাযাব এই উৰা বাতৰিবোৰ এনেই ওলাই আছে আৰু তেল ডিপুবোৰত গ্ৰাহকৰ ভিৰ বাঢ়িছে যাৰ ফলত চাহিদা বাঢ়ি গৈছে মানে চাহিদা আৰু যোগান অৰ্থনীতিৰ এটা তত্ত্বৰ কথা সকলোৱে জানে চাহিদা অনুপাতে যোগানৰ কথা সেয়েহে চাহিদা এতিয়া বাঢ়ি যোৱাৰ লগে লগে এতিয়া একাংশ কোম্পানীয়ে নাইৰাৰ দৰে কোম্পানী যেটো যোৰহাটত অৱস্থিত যেটো ইতিমধ্যে আজি পুৱা 6টা বজাতেই 5 টকা পেট্ৰলৰ দাম বঢ়াই দিছে এনে ধৰণৰ মানুহৰ হেতা ওপৰা লগোৱাৰ বাবে গোটেই দেশজুৰি বঢ়াইছে কেৱল অসমতে নহয় কেৱল এটা কোম্পানী নাইৰা নামৰ কোম্পানীটো আৰু ডিজেলত 3 টকা বঢ়াই দিছে কিয় বাঢ়িবলৈ পালে কাৰণ চাহিদা মানুহৰ হঠাৎ বেছি বাঢ়ি গৈছে আৰু যাৰ ফলত তেওঁলোকে এটা অজুহাত হয়তো দেখুৱাব পাৰে যে যোগান কিমান নহয় স্বাভাৱিকতে সেইটো অৰ্থনীতিৰ এটা তত্ত্বও হয় চাহিদা বাঢ়ি গলে যোগান কেতিয়াবা কমি যাব পাৰে আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত যোগান সেই পূৰ্বৰ দৰে ক্ষিপ্ৰ হৈ থকা নাই যাৰ ফলত অলপ হলেও হয়তো যোগানত প্ৰভাৱ পৰিব কিন্তু সেই অজুহাততে তেওঁলোকে দাম বঢ়াই দিছে চাওক
মানুহৰ মাজত উৰাবাতৰি বিয়পি গৈছে আৰু তেল ডিপু বা তেল কোম্পানী, ডিপু বুলি নকওঁ, তেল কোম্পানীবোৰে এটা সুযোগ পাই এতিয়া দাম বঢ়াই দিব বা তেওঁলোকৰ ভাষাত ক'ব যে যোগান অলপ কমি গৈছে সেয়েহে আমি দাম বঢ়াই দিছোঁ। বিপদ কাৰ হ'ব? জনসাধাৰণৰ হ'ব। সেই বিপদ হোৱাৰ আগতেই জনসাধাৰণ সচেতন হোৱাটো দৰকাৰ। হেতাৰ পৰা লগাব নালাগে, উৰাবাতৰিত ভুল যাব নালাগে, যিখিনি প্ৰয়োজন সেইখিনি তেল বাৰু ল'বই লাগিব, কিন্তু বেছি যদি এক চাহিদাৰ বেছি যদি এক পৰিৱেশৰ সৃষ্টি কৰি দিয়া হয় তেনেহ'লে স্বাভাৱিকতে ই এটা অথন্তৰৰ দিশ সূচনা কৰিব পাৰে। ভাৰত চৰকাৰে অৱশ্যে কৈ আছে যে কোনো পেট্ৰল ডিজেলৰ দাম বঢ়োৱা নাই, কেৱল এক্সট্ৰা প্ৰিমিয়ামত 2-3 টকা বঢ়োৱা হৈছে, তাৰ বাহিৰে নৰ্মেল যিবোৰ পেট্ৰল ডিজেল আছে তাত দাম বঢ়োৱা নাই। ভাৰত চৰকাৰে বঢ়োৱা নাই বুলি সদৰি কৰিছে। তেনেহ'লে এটা ব্যক্তিগত কোম্পানীয়ে যোৰহাটত যিটো কিছু সময়ৰ পূৰ্বে আমি আমাৰ বুলেটিনত পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ যোৰহাটৰ পৰা, আমাৰ গৌতম বৰাই সেই পোনপটীয়া সম্প্ৰচাৰ তথ্যখিনি দিছিল। কোম্পানীৰ সেই কৰ্মকৰ্তাসকলেও সদৰি কৰিছিল যে আমাৰ আজি পুৱাৰ পৰা নাইৰা কোম্পানীৰ প্ৰতিটো তেল ডিপুতেই 5 টকা পেট্ৰলত বাঢ়িছে আৰু 3 টকা ডিজেলত বাঢ়িছে। ভাৰত চৰকাৰৰ গ্ৰীণ ছিগনেল নোপোৱাকৈ তেওঁলোকে কেনেধৰণে দাম বঢ়ালে সেইটো এটা প্ৰশ্ন। যদি ভাৰত চৰকাৰে বাৰে বাৰে যদি কৈ আছে যে পেট্ৰল ডিজেলৰ দাম, নৰ্মেল পেট্ৰল ডিজেলৰ দাম আমি 1 টকাও বঢ়োৱা নাই, কেৱল এক্সট্ৰা প্ৰিমিয়ামত 2 পৰা 3 টকাহে বঢ়াইছোঁ, বহুত বেছিও বঢ়োৱা নাই, তেনে ক্ষেত্ৰত এই নাইৰা নামৰ কোম্পানীটোৱে কেনেকৈ বৃদ্ধি কৰিবলৈ পালে পেট্ৰল ডিজেলৰ দাম, তাক লৈ প্ৰশ্ন উঠিছে। এই প্ৰশ্নটোৰ উত্তৰ তেওঁলোকেও স্বাভাৱিকতে দিব লাগিব। এই বিষয়বোৰক লৈ জনসাধাৰণ হয়তো অসন্তুষ্ট হোৱাৰ আশংকা আছে। আৰু এনেও মানুহে ভিৰ কৰিছে প্ৰতিটো তেল ডিপুত, যিটো ভিৰ কৰাৰ প্ৰয়োজন নাই বুলি ভাৰত চৰকাৰে সদৰি কৰি আছে। মুঠতে এটা স্পষ্ট তথ্য লাগে, ভাৰত চৰকাৰ বা অসম চৰকাৰৰ এই ক্ষেত্ৰত সবল স্থিতি এটা লাগে, যাতে কোনো অসাধু চক্ৰই মূল্য বৃদ্ধি কৰিব নোৱাৰে আৰু এই তেলৰ যোগানৰ ক্ষেত্ৰত যাতে কোনো বাধাৰ সৃষ্টি নহয়। কাৰণ হৰমুজ প্ৰণালীটো ভাৰতীয় জাহাজ আহি আছে, এইটো আনুষ্ঠানিকভাৱে দিয়া বিবৃতি আমি পূৰ্বেও সম্প্ৰচাৰ কৰিছিলোঁ আৰু এতিয়া শেহতীয়াকৈ আনুষ্ঠানিকভাৱে ইৰাণেও এই কথা প্ৰকাশ কৰি দিছে। হৰমুজ প্ৰণালীয়েদি ভাৰতীয় জাহাজ আহি আছে, ইন্ধন আনি আছে, গেছ আনি আছে, তাৰ পাছত কিয় নাটনি হ'বলৈ পালে বা নাটনি হোৱাৰ দৰে এক পৰিৱেশৰ সৃষ্টি হ'বলৈ পাইছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আমি আশা কৰিম ভাৰত চৰকাৰে যিহেতু সবল স্থিতি এটা গ্ৰহণ কৰিছে সেই সবল স্থিতি অটুট থাকক আৰু জনসাধাৰণ উৰাবাতৰিত ভুল নাযাওক। জনসাধাৰণে উৰাবাতৰিত ভুল গ'লেই অসাধু চক্ৰবোৰে সুযোগ পায় যিকোনো কাম কৰিব পাৰে, দাম বঢ়াই দিব পাৰে, মূল্য অধিক ঘটাই দিব পাৰে আৰু আমাৰ পকেটৰ ধন অধিক নোহোৱা হ'ব পাৰে, যিটো অত্যন্ত আশংকাজনক। এনেও একাংশ অসাধু চক্ৰ বিভিন্ন সময়ত সক্ৰিয় হৈ থাকে, সেই অসাধু চক্ৰবোৰক কেতিয়াও সাৰ পানী যোগাব নালাগে, সেই অসাধু চক্ৰৰ পৰা দূৰত থাকিব লাগে আৰু মানুহে হেতাও পৰা লগাব নালাগে, ধীৰে স্থিৰে গোটেইখিনি কাম পৰিচালনা কৰি থাকিব লাগে, নহ'লে বৃহৎ লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ইতিমধ্যেই হৈছেই, এটা কোম্পানীয়ে তেওঁলোকৰ পেট্ৰল ডিজেলৰ দাম বঢ়াই দিছে, কিন্তু ভাৰত চৰকাৰৰ গ্ৰীণ ছিগনেল নোপোৱাকৈ, পেট্ৰলিয়াম মন্ত্ৰালয়ৰ গ্ৰীণ ছিগনেল নোপোৱাকৈ কেনেধৰণে দাম বঢ়াব পালে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আমি আশা কৰিম পেট্ৰলিয়াম মন্ত্ৰালয়ে এই ক্ষেত্ৰত এটা স্পষ্টীকৰণ দিয়ক। সেই ব্যক্তিগত নাইৰা নামৰ কোম্পানীটোৰ বিৰুদ্ধে বা তেওঁলোকে কিয় বঢ়ালে সেই সন্দৰ্ভতো তেওঁলোকৰ এটা বিবৃতি প্ৰকাশ কৰাটো দৰকাৰ। ক'ত আচলতে কেৰুণ আছে, কিয় বঢ়াবলগীয়া হ'ল, সঁচাকৈ তেওঁলোকে যোগান পোৱা নাই নেকি তেলৰ, কিয় বৃদ্ধি কৰিলে, গোটেইখিনি স্পষ্টীকৰণ দিব লাগে আৰু এই ক্ষেত্ৰত চৰকাৰেও যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেইখিনি আমি আপোনালোকক জনালোঁ, গুৰুত্বপূৰ্ণ তথ্য হিচাপে বিবেচিত হৈছে। বাকী আপোনালোকৰ মতামতবোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আপোনাৰ অঞ্চলৰ কেনেকুৱা পৰিৱেশ, আপুনি ক'ৰ পৰা চাই আছে আৰু আপোনাৰ অঞ্চলত পেট্ৰল ডিজেলৰ সঁচাকৈ নাটনি হৈছে নে উৰাবাতৰিত ভুল গৈ একাংশই পেট্ৰল ডিজেলৰ বাবে ভিৰ কৰিছে, আপোনালোকে গোটেইখিনি মতামত জনাওক। আপোনালোকৰ মতামতখিনিয়ে পৰৱৰ্তী সময়ত চৰকাৰক বা বৰমূৰীয়াক বুজাত সহায় কৰিব আচলতে গোটেই অসমজুৰি কেনে পৰিৱেশৰ সৃষ্টি হৈ আছে। আপোনাৰ জিলাখনৰ নাম, আপোনাৰ স্থানৰ নাম আপুনি লিখক, আপোনাৰ নিজৰ পৰিচয়টো নিদিলেও হ'ব, তাত কেনেকুৱা অৱস্থা হৈ আছে সেইখিনি লিখিলেই যথেষ্ট। আপোনালোকৰ বাবে আমাৰ ফেচবুক আৰু ইউটিউবৰ দুয়োটা প্লেটফৰ্মৰ কমেণ্ট বক্স আমি খুলি দিছোঁ। আপোনালোকৰ মতামতবোৰৰ ভিত্তিতেই পৰৱৰ্তী সময়ত আৰু অধিক পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াম। এই মুহূৰ্তত